এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল। কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30% 25% ইণ্টাৰেষ্ট দিব পাৰে। এপৰ জৰিয়তেও হৈ আছে, মেনুৱেলিও হৈ আছে। আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো, জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে। এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে? এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব। গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত। পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব। লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসমত। তাৰ লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে, কিন্তু এটাই পুলিচ কাম গোটেইবোৰ কৰাৰো অসুবিধা কৰি কৰি গৈ থাকিব। লটাৰী 100% ইলিগেল। অসমৰ জনসাধাৰণৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি কোনে ডুবাইলৈ গৈছে, কোনে বিলাসিতাৰ জীৱন কটাইছে, কোনে বিলাসিতাৰে নিজৰ বিবাহ আয়োজন কৰিছে, সকলো চাই আছো। আৰু কোনো এই ক্ষেত্ৰত হাৰি যাব নোৱাৰে। কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব। প্ৰয়োজন হ'লে 20 বছৰ কাৰাদণ্ড দিয়া হ'ব। এনেদৰে ট্ৰেডিঙৰ ওপৰত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিকসকলে আৰু তেখেতে মন্তব্য আগবঢ়াইছিল। সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰি ধন আত্মসাৎ কৰাৰ কোনো ব্যক্তি ভালদৰে থাকিব নোৱাৰে। তেওঁলোকৰ বিৰুদ্ধে আইনে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰয়োজন হ'লে জেল হ'ব। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।